20জন সিকিউৰিটি নোহোৱাকে যদি সিনেমা হল এটালৈ হিমন্ত বিশ্ব শৰ্মা আহিব নোৱাৰে তাৰমানে অসমৰ মানুহে তেওঁক টিটকাৰি মাৰিব অসমৰ মানুহে চাগে তেওঁক চেণ্ডেল মাৰিব বুলি ভয় কৰিছে কাৰণ জুবিন দাৰ ন্যায়টো তেওঁ দিয়া নাই 26জন সিকিউৰিটি লৈ আহিব লাগে নে হেল্ল' গাইস জুবিনদাৰ অন্তিম সিনেমা ৰৈ ৰৈ বিনালে ৰিলিজ হল মানুহে চালে কান্দিলে দুখ প্ৰকাশ কৰিলে জুবিনৰ ন্যায় বিচাৰিলে হয়নে গাইস সকলোৱে বিচাৰিছে যে জুবিনৰ ন্যায় লাগে কিন্তু গাইস আপোনালোকে লক্ষ্য কৰিছে বা মন কৰিছে নে গাইস কিন্তু আমাৰ ৰাজনীতি পথাৰে এতিয়া জুবিনক আজৰি লৈ গৈছে ৰাজনীতি পথাৰলৈ জুবিনৰ ন্যায় আমি সকলোৱে কৈছো যে জুবিনৰ ন্যায় লাগে জুবিনক ন্যায় প্ৰদান কৰিব লাগে আৰু যি কালপিতে জুবিনক আমাৰ মাজৰ পৰা আজৰি লৈ গ'ল তেওঁলোকক আমি সোনকালে ফাঁচি বা তেওঁলোকক সোনকালে কাৰাদণ্ডৰ সন্মুখত থিয় কৰাটো আমি বিচাৰো কিন্তু কি কম গাইস কিন্তু কি কম যে জুবিনৰ ন্যায় আজি মুখ্যমন্ত্ৰী কিবা এটা কয় কিন্তু অন্য দলে আৰু কিবা এটা কয় কিন্তু কথাটা আচৰিত লাগে হয় নাকি আচৰিত লাগে কি আচৰিত লাগে জানেনে জুবিনৰ অনুৰাগীক লৈ আজি প্ৰশ্ন উঠিছে যে আচল অনুৰাগী আৰু নকলি অনুৰাগী বৰ দুখ লগাৰ কথা নহয় জানো যে দুখ লগা কথা চিনেমা চোৱা নাচোৱা তাক লৈ ৰাজনীতি কৰিছে যে জুবিনৰ ন্যায় লাগে গতিকে আমি সকলোৱে বিচাৰিছো সকলোৱে দাবী কৰিছো যে জুবিনৰ ন্যায় লাগে জাষ্টিস ফৰ জুবিন অসমৰ মুখ্যমন্ত্ৰী বা মামাৰ বিৰুদ্ধে অখিল গগৈয়ে কিছুমান মন্তব্য কৰিছে এই সৰু ক্লিপ এটা লৈ আহিছো আমি চাওঁ যে তেওঁ জুবিনদাৰ সিনেমা চাবলৈ আহিব নোৱাৰে তেওঁৰ লগত 26জন সিকিউৰিটি আছে কেইদিনমানৰ আগতে তেওঁ কৈ থকা শুনিছিলো যে অসমৰ এমএলএ মিনিষ্টাৰ বিলাকে সিকিউৰিটি এৰি দিব লাগে আমাকো কৈছিলে যে তই তহঁতি সিকিউৰিটি কমা আমাকতো 3 পেজ সিকিউৰিটি দিছে সৰু পিস্তল লৈ থকা তেওঁৰ লগত ডাঙৰ হাতিয়াৰ লৈ থকা জেড কেটেগৰী সিকিউৰিটি আছে 26জন আৰে ভাই তুমি ইমান ডাঙৰ হিৰো তুমি বোলে জননেতা বিজেপিয়ে সদায় কৈ থাকে বোলে তেওঁ সমান ভাল পোৱা মুখ্যমন্ত্ৰী জন্মই হোৱা নাই তেওঁৰ লগত কেলে 26জন সিকিউৰিটি লাগে মানে নহয় কওক মোৰ মতে কালি তেওঁ 26জন সিকিউৰিটি থকা বুলি কৈ দিয়াৰ পাছত তেওঁক মই আহ্বান জনাইছো তেওঁ 26জন সিকিউৰিটি এৰি দিব লাগে 10% ৰাখিলেও ৰাখক 2.6 মানে 3জন সিকিউৰিটি ৰাখক বাকিখিনি সিকিউৰিটি তেওঁ এৰি দিব লাগে যদিহে তেওঁ সঁচাকে অসমৰ মানুহৰ মাজত জনপ্ৰিয় আৰু আপুনি ভাবি চাওকচোন 26জন সিকিউৰিটি নোহোৱাকে যদি সিনেমা হল এটালৈ হিমন্ত বিশ্ব শৰ্মা আহিব নোৱাৰে তাৰমানে অসমৰ মানুহে তেওঁক টিটকাৰি মাৰিব অসমৰ মানুহে চাগে তেওঁক চেণ্ডেল মাৰিব বুলি ভয় কৰিছে কাৰণ জুবিন দাৰ ন্যায়টো তেওঁ দিয়া নাই 26জন সিকিউৰিটি লৈ আহিব লাগে নে মইতো কালি সিনেমা চাবলৈ গৈছো মোৰ 2জন সিকিউৰিটি আছে মই 2জনকতো বাহিৰত ৰাখি থৈ গৈছো মইতো এজনো লৈ যোৱা নাই মই মানুহৰ লগত লাইনত গৈছো মানুহৰ লগত একেলগতে সিনেমা চাইছো ইণ্টাৰভেলত সবৰ লগতে কথা পাতিছো 100জন মানুহৰ লগত ফটো উঠিছো মোকতো কোনেও মৰিওৱাও নাই কোনেও গালিও পৰা নাই বেয়াকেও কোৱা নাই হিমন্ত বিশ্ব শৰ্মা কিয় ইমান 26জন সিকিউৰিটি লৈ যাব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা এই কাশ্মীৰী ফাইল চাবৰ কাৰণে যে হিমন্ত বিশ্ব শৰ্মা ইমান সময় পাইছিলে মুখ্যমন্ত্ৰী গৈছিলে মন্ত্ৰীবিলাক গৈছিলে এতিয়া তেওঁ কেলে সময় নাপায় ক'ত সময় যি সময়ত আমি গোটেই অসমীয়া মানুহে সিনেমা চাবৰ কাৰণে ৰৈ আছো তেওঁ গৈ কেলে হেৰি ফিকা কাটি আছেগে কি কয় মহিলাবিলাকক কেলে তেওঁ পইচা বিলাই আছেগে 10,000 ও তেওঁ ভোটৰ ৰাজনীতি কৰি আছে আমি গোটেই অসমীয়া মানুহে জুবিনদাৰ সিনেমা চাই আছো মই সেইকাৰণে দাবী জনাইছো আৰু এনেও দাবী নজনাও তেওঁলোকে সিনেমা চাবই লাগিব নহলে নোৱাৰে নহলে অসমৰ মানুহে তেওঁলোকক এবাৰ উৰাই পঠিয়াব তেওঁলোকক মই দাবী জনাইছো যে অতি সোনকালে কোনোবা এটা হল আপোনালোকে বুক কৰক অৱশ্যে আপোনালোকে মানুহ যোৱা হল নকৰিব বেলেগ যদি টিকেট কৰা মানুহ থাকে আপোনালোকক কোনোবাই গালি দিব সেইকাৰণে আপোনালোকে ক'ৰবাৰ চুকৰ হল এটা লওক তালে কোনো মানুহ আহিব নোৱাৰাকে আপোনালোকৰ পুৰা সিকিউৰিটি দি দিয়ক গুৱাহাটীৰ সব সিকিউৰিটি বিলাক তাত লৈ লওক লৈ আপুনি যেনে তেনে সিনেমা চাওক নেচালে কিন্তু অসমৰ মানুহে হিমন্ত বিশ্বক বহুত বেয়া পাব
আৰু বেয়া পালে কিন্তু 26ত গু হাৰণ দিব, হয়নে নহয়? সেইকাৰণে মোৰ পৰামৰ্শটো হ'ল অলপ কম ভোটত হাৰিবৰ কাৰণে হ'লেও তেওঁ এবাৰ হিমন্ত বিশ্ব শৰ্মাই মানে হেৰিয়াৰ চিনেমা চাবই লাগিব। কাশ্মীৰী ফাইলছৰ কাৰণে অসমক অৰ্ধচুটি দিছিলে নে নাই? এতিয়া সেইকাৰণে আমাৰ জুবিন দাৰ চিনেমা চাবৰ কাৰণে তেওঁ অৰ্ধচুটি নহয়, এদিন ছুটি দিব লাগে। সব স্কুল, সব কলেজ, সব অফিচত পৰ্দা লগাই দিব লাগে। পৰ্দা লগোৱা খৰচটো চৰকাৰে বহন কৰিব লাগে। গাঁৱে গাঁৱে এই বুথে বুথে যে কি শুনাই যে কি নাম মন কি বাত, মন কি বাত, অসমৰ সব বুথে বুথে আমাৰ জুবিন দাৰ চিনেমা ৰৈ ৰৈ বিনালাখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখুৱাব লাগে, মই দাবী জনাইছো। হয়নে নহয় কওক? দেখুৱাব লাগে নে নাই কওক? তেওঁলোকৰ মন কি বাত চাই থাকিম, তেওঁলোকে হেৰি নকৰে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো যে তেওঁলোকে চিনেমা চাবলৈ জুবিন দাৰ চিনেমা চাবলৈ আহক। হেল্ল', আপোনালোকে যদি চাই ভাল লাগিছে কমেন্ট কৰিব, কমেন্টত লিখিব জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন। যিসকলে প্ৰথম আহিছে তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি লওক, তাৰপিছত লাইক শ্বেয়াৰ কমেন্ট, আৰু কমেন্টত লিখিবলৈ নাপাৰিব জাষ্টিছ ফৰ জুবিন, জয় জুবিন দা। গতিকে আকৌ লগ পাম আপোনালোক অন্য এটা ভিডিঅ' লৈ। টাটা, বাই বাই।